এক্স কংগ্রেস বুথ প্রেসিডেন্ট, নরেন ডেকা ইউথ কংগ্রেস, প্রতুল ডেকা, তফসের আলী, জাকির হোসেন, মুন্না আহমেদ, কেশব কলিতা, সমীন আলোয়, দিলওয়ার হোসেন, দিলওয়ার হোসেন, নুরবান বেগমৰ স্বামী আমার ক্যান্ডিডেট পরে ভালো মন্দ করেছে না কংগ্রেস। সবিন দাস, সাতগাঁও দক্ষিণ নলবাৰী, 252 বছৰ তৌফিকুল হক, আব্দুল আলী, মতিউর রহমান, খায়রুল আলী, ইসমাইল হুসেন, আহমদ আলী, জেহরুল ইসলাম, রাজবংশী। ইয়াৰ পিছত 15 নম্বৰ সাগৰগুচি ডিষ্ট্ৰিক্টৰ লতিকা ৰাজবংশী, উত্তৰ পূব খাটাৰ সুস্মিতা বৰ্মন, সৌমিত্ৰ বৰ্মন। এবাৰ 17 নম্বৰ পূব নগৰী, 19 নম্বৰ ভগ্ৰাবৰৰ দীপাঞ্জু দাস। এইখিনি আমাৰ আছিল আঞ্চলিক পঞ্চায়তৰ সদস্যসকল। এতিয়া আমি সন্মানীয় হিতেশ ব্ৰহ্মদেৱৰ আহ্বান জনাইছো। আৰু এবাৰ প্ৰাৰ্থী আমাৰ দলৰ শুভাকাংক্ষী সকলোকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ খুব সুন্দৰ প্ৰদৰ্শন হৈছে। আগতেও কেতিয়াও এনেকুৱা ধৰণৰ বিজয় আমাৰ দলে বা অইন কোনো দলে পোৱাৰ নজিৰ নাছিলে। সঁচাকৈ আমি অত্যন্ত আনন্দিত। নলবাৰীবাসীৰ ওচৰত, নলবাৰী প্ৰতিগৰাকী ভোটাৰৰ ওচৰত আমি অত্যন্ত ধন্যবাদৰ পাত্ৰ। তেখেতসকলক বিনম্ৰতাৰে ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতসকলে সকলোৱে নলবাৰীবাসী এইবাৰ এনেকুৱা ধৰণৰ এটা ফলাফল আমাৰ দল আৰু মিত্ৰ দলৰ সপক্ষে দিবলৈ সক্ষম হৈছে। যোৱা নিৰ্বাচনৰ সময়ত আপোনালোকে জানে যে আমি জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত দলৰ প্ৰাৰ্থিত্ব বা মিত্ৰ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰি আমি একেলগে NDA হিচাপে নিৰ্বাচন খেলিছিলোঁ। আৰু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত আমাৰ দলৰ প্ৰাৰ্থিত্ব নাছিল, কিন্তু আমি এটা উমৈহতীয়া ব্যৱস্থাৰ মাজেৰে আমাৰ দলীয় সদস্যসকলক নিৰ্বাচন খেলাৰ কাৰণে উৎসাহিত কৰিছিলোঁ বা খেলিবলৈ দিয়া হৈছিলে। আৰু সেই আমাৰ দলৰ সদস্যসকলেও এইবাৰ ৰেকৰ্ড কৰি একেবাৰে সুন্দৰ ৰেকৰ্ডেৰে বিজয়ী হ'বলৈ সক্ষম হৈছে। আমাৰ নলবাৰী সমষ্টিৰ 4টা জিলা পৰিষদৰ 4গৰাকী প্ৰাৰ্থী বিপুল ভোটৰ বিজয়ী হৈছে। তাৰ কাৰণে 4গৰাকী প্ৰাৰ্থীকে মই অভিনন্দন জনাইছোঁ। আনকি আপোনালোকে জানি আচৰিত হ'ব যে যোৱা লোকসভা নিৰ্বাচন মাত্ৰ এটা বছৰ আগত হৈ গৈছিলে। 1-1.5 বছৰ আগৰ লোকসভা নিৰ্বাচনত আমি প্ৰতিটো বুথত যি ধৰণে ভোট পাইছিলোঁ আৰু আজি পঞ্চায়তৰ নিৰ্বাচনৰ যদি তাক সুন্দৰভাৱে বিশ্লেষণ কৰোঁ তেতিয়া একেবাৰে ন্যূনতম একেবাৰে হায়েষ্ট 11%লৈকে আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। তাৰমানে প্ৰত্যেকটো বুথতে আমি এটা বুথতে পিছপৰা নাই। প্ৰতিটো বুথতে মিনিমাম 4.9% ইনক্ৰিজ হৈছে
আৰু মেক্সিমাম 11 পইণ্ট সামথিং 11.23% লৈকে ইনক্ৰিজ হৈছে। তাৰ মানে নলবাৰীবাসী ৰাইজে আমাৰ প্ৰতি যোৱা নিৰ্বাচনতকৈ এইবাৰ আৰু অধিক মৰম প্ৰদান কৰিছে, যাৰ কাৰণে আমি সকলোৱে প্ৰত্যেকগৰাকী ভোটাৰকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক তেনেদৰে আমি আঞ্চলিক পঞ্চায়ততো 19খন আঞ্চলিক পঞ্চায়ত আমাৰ দলে তাৰে 15খন আঞ্চলিক পঞ্চায়তত দলৰ প্ৰাৰ্থিত্ব আছিল আৰু 3খন আঞ্চলিক পঞ্চায়ত আমাৰ মিত্ৰ দল অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব আছিল আৰু এখন আঞ্চলিক পঞ্চায়তত আমাৰ প্ৰাৰ্থীগৰাকীৰ এজ চাৰ্টিফিকেট অলপ খেলিমেলি হোৱাৰ কাৰণে তাত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল, কাৰণ তাত আমি আনকণ্টেষ্টেড জিকিছিলোঁ, কিন্তু আমাৰ প্ৰাৰ্থীগৰাকীৰ কাষ্ট চাৰ্টিফিকেটখনত অকণমান অসুবিধা আহিলে, যাৰ কাৰণে প্ৰাৰ্থীগৰাকীৰ নমিনেশ্যন কেঞ্চেল হ'ল আৰু সেই একমাত্ৰ 11 নম্বৰ পঞ্চায়তৰ আমাৰ আঞ্চলিক পঞ্চায়ত যিজনে অগপ দলৰ প্ৰাৰ্থী হিচাপে থিয় হৈছিলে, তেখেতক আমি ইয়ালৈ মাতিছোঁ সম্বৰ্ধনা জনাবৰ কাৰণে। আমাৰ কাৰণে তেওঁ হাৰা নাই, ক'ৰবাত 50টা 100টা 200টা ভোট কম হ'ব পাৰে, কিন্তু আমাৰ কাৰণে তেওঁ হাৰা নাই। আমাৰ দলৰ সম্পদ আৰু দলে তেওঁলোক সকলোকে একেলগে লৈ ভৱিষ্যতৰ দিনত কাম কৰি যাব, সেইকাৰণে তেখেতসকলক আজি আমি মাতিছোঁ। ৱাৰ্ড মেম্বাৰ সকলো ভাবিব পাৰে যে আমি ৱাৰ্ড মেম্বাৰ হাৰিলোঁ অমুকত, কোনো ভাবিব লগা নাই। আমাৰ ডিষ্ট্ৰিক্ট মোৰ ডিষ্ট্ৰিক্টৰ কোনো মই হিচাপ কৰা নাই কোন হাৰিছে কোন জিকিছে। মোৰ ডিষ্ট্ৰিক্ট কৰ্মীসকলে এটা ইলেকশ্যন উৎসৱ হিচাপে পালন কৰিছে আৰু এই উৎসৱৰ শেষত আমি সকলোৱে ইজনে সিজনক সম্বৰ্ধনা জনাই সুন্দৰভাৱে ইয়াত মাছে মাংসই ফূৰ্তিৰে খানাটো খাই আমি জিকিমে তাত চিন্তা কৰিব লগা নাই। 18টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ 15গৰাকী ভাৰতীয় জনতা পাৰ্টীৰ আছিল আৰু 15গৰাকী আমি বিজয়ী হৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ। 3গৰাকী আমি অসম গণ পৰিষদ মিত্ৰ দলৰ প্ৰাৰ্থী আছিল, তাৰে 2গৰাকী প্ৰাৰ্থী বিজয়ী হৈছে আৰু 1গৰাকী প্ৰাৰ্থী সামান্য ভোটত পৰাজিত হৈছে, আৰু সেইটো জনগাঁথনি ৱাইজো আমাৰ কাৰণে জিকা যথেষ্ট কঠিন আছিল। তথাপিতো মাত্ৰ সামান্য ভোটত আমাৰ অগপ দলৰ প্ৰাৰ্থীগৰাকী পৰাজিত হৈছে, কিন্তু বাকী দুটাত খুব ভাল ভোটতে বিজয়ী হৈছে। য'ত আগে পিছে আমি তেনেকুৱা ভোট পোৱা নাছিল, তাতো আমি এইবাৰ ভাল ভোট পাবলৈ সক্ষম হৈছোঁ। ঠিক তেনেদৰে আমাৰ 190টা ৱাৰ্ড মেম্বাৰ আছিল, 190জন সদস্যই গাঁও সভাৰ সদস্যৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হৈছিল। বিজয়ী হৈছিল 190জনৰ ভিতৰত 60জন সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছিল। 130জনৰ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।